ৰাতি 4টাতে আহো। এতিয়াতো বাৰু অকমান দিন দীঘল হৈছে কাৰণে অকমান পোহৰ হয়। ঠাণ্ডা দিনতো ৰাতিয়ে থাকে, এই তেতিয়াই আহো আৰু এইখিনি যে কৰিব পাইছো সেইটোওতো ভাগ্য। আমি ভাবি লৈছো তেওঁৰ পদৰ ধূলি, ৰাইজৰ পদৰ ধূলি সাৰিব পাৰিলে বা চাফা কৰিব পাৰিলে ভাল হ'ব, নিজেও সুস্থ হৈ থাকিম বুলি ভাবিছো আৰু ৰাতি 4টাতে আহো। এতিয়াতো বাৰু অকমান দিন দীঘল হৈছে কাৰণে অকমান পোহৰ হয়। ঠাণ্ডা দিনতো ৰাতিয়ে থাকে, এই তেতিয়াই আহো আৰু এনেকে চাফ চিকুণ কৰি কিমান গৰাকী আছে আপোনালোক? 8জনী আছে। 8 গৰাকী প্ৰথমৰ পৰা কৰি আছে। কোনোবাই আপোনালোকক আহিব দিছে নে নিজে? কোনেও দিয়া নাই, আমি নিজে আহিছো। এইখিনি যে কৰিব পাইছো সেইটোওতো ভাগ্য। আমি ভাবি লৈছো তেওঁৰ পদৰ ধূলি, ৰাইজৰ পদৰ ধূলি সাৰিব পাৰিলে বা চাফা কৰিব পাৰিলে ভাল হ'ব, নিজেও সুস্থ হৈ থাকিম বুলি ভাবিছো আৰু দূৰৈ বতৰীয়া মানুহখিনি, সোণাপুৰৰ মানুহখিনিহে বদনাম হ'ব যে ইহঁতে চাফা চুফা কৰা নাই। এতিয়া আহি সিহঁতেও ভাল পায় যে বোলে সোণাপুৰৰ মানুহখিনি ধুনীয়াকে ৰাখিছে। বাকী কেইজনী সোণাপুৰৰ, আমি 2জনী ক্ষেত্ৰীৰ পৰা আহোঁ। ডেইলি অহা যোৱা 80 টকাকে ভাড়া। নিজে পইচাৰে আহোঁ। ভালহে লাগিছে, আকৌ বেমাৰ আজাৰ নাই। ৰাতিপুৱা শুই উঠি অহা এটা ফূৰ্তি লাগে। কষ্টনো কি, এইখিনিতো কৰিবই লাগিব। তো ঘৰতো কৰো আমি। ৰাতি উঠি পথাৰত নাযাওঁ জানো, এনেকুৱাই বুলি ধৰ পথাৰত যোৱা নিচিনা। সেইকাৰণে আমি এইখিনি কষ্ট কি নাম বাইদেউ আপোনাৰ? সাবিত্ৰী বড়ো। আপোনাৰ? নৰেশ্বৰী বৈশ্য। 8জনী আহোঁ ডেইলি আৰু কৰি থাকিব আপোনালোকে? কৰি থাকিম যেতিয়ালৈকে পাৰো। যেতিয়া চৰকাৰে ক'ব বোলে নালাগে তেতিয়া নাহো আৰু সেইটোৱে কথা। যেতিয়ালৈকে পাৰো তেতিয়ালৈকে আহিয়ে থাকিম আৰু দায়িত্ব হিচাপে। যেনে দূৰণি মানুহখিনি ভাল পায়, সোণাপুৰৰ মানুহখিনি কৈছে দে কামখিনি যে চাফ চিকুণকে ৰাখিছে জানো কয়। কেতিয়াবা আমাৰ গাড়ী নাপাও, দেৰি হৈ যায়। ইছৰাম আজি 6টা বাজি গ'ল, আমি 6টা বজাত মানে ইয়াতে উপস্থিত হয়ে। আৰু হেৰি নহয়, আমি এইখিনি কৰিয়াতো আমাৰ বেলেগ কাম আছে। বেপাৰত যাওঁ, এইখিনি কৰি গুচি যায় আৰু বেপাৰত যাওঁ, মাল কিনিব যাওঁ আৰু যাওঁগৈ, চব্জি বেপাৰ কৰো। নহলে ক'ত ভাড়া পাম? আপোনালোকে চাফা কৰিছে, ইয়াত লেট্ৰিনৰ ব্যৱস্থা নাই মানে নাই, এইখিনি অসুবিধা হৈছে যেনিবা। আৰু সোনকালেনো ক'ত কৰি দিব পাৰিব? লাহে লাহে হ'ব, কৰিলে ভাল হয় যেনিবা দূৰৈ বতৰীয়া খিনি। কিন্তু লাগিছিল মানে দেৰি হ'ব, একো সোনকালে পাৰিব জড়িত যে জনাওঁ তেওঁলোকক, চৰকাৰক সোনকালে যাতে কামখিনি কৰে আৰু ৰাইজে সুবিধাখিনি পাওক। আৰু পানীৰ সুবিধাখিনি ইমান দূৰৰ পৰা মানুহ আহে, ৰাতিপুৱা 5টা বজাতে তেওঁলোকে আহি পায়, 4টা বজাতে আহি পায়, 3টা বজাত আহি ইয়াতে বহি থাকে। তেওঁলোকৰতো অসুবিধা হয় ন সেইখিনি কৰিব কাৰণে। পানীৰ সুবিধা এতিয়াও নাই। বহুত এই কেইদিনমান দিছিলে, 2 মাহমান দিছিলে গাড়ী দি পেলাই, তাৰপিছত আৰু বন্ধ কৰি দিলে। তাৰপিছত আমি অসুবিধা পালে নিজে নিজে পইচা তুলি পেলাই চাহ পানী বনাই চাহ তাহ খাই যাওঁ আৰু ৰাতি 4টাতে আহা আৰু